पर्यावरण नाशेन नाशन्ति सर्वजन्तवः वृक्षः मित्राणि च श्वाकम् इत्थं विचार्य रक्षणं सदा। শ্ৰোতা বন্ধু নমস্কাৰ। সুষম বসুন্ধৰাৰ একাদশ খণ্ডলৈ আপোনাক আদৰণি জনাইছো। প্ৰিয় শ্ৰোতা, বিগত খণ্ডটিত আমি কৃষি বিশেষজ্ঞৰ পৰামৰ্শ লাভ কৰিছোঁ। লগতে বেংক বিষয়া উপেন চন্দ্ৰ ডেকাৰ পৰাও কিছু কথা জানিব পাৰিছোঁ যোৱাটো খণ্ডতে। এই খণ্ডত গছপুলি ৰোপণৰ কিছু আইনগত কথা বন বিষয়া তৰুণ গগৈদেৱৰ পৰা জানি ল'ম, যাতে পুলি ৰোপণৰ সময়ত আৰু পৈণত গছ কাটিবৰ সময়ত কোনো আইনগত অসুবিধাত পৰিবলগীয়া নহয়। আমাৰ সুষম বসুন্ধৰা হৈছে মূলতঃ এক সেউজ অভিযান। এই অভিযানটোৰ প্ৰাথমিক আধাৰ হৈছে গছপুলি ৰোপণ। ইয়াক আধাৰ কৰিয়েই আমি আনুষংগিক অৰ্থনৈতিক কাৰ্যসূচীবিলাক আগুৱাই লৈ যাম। আমাৰ লক্ষ্য হ'ব বহনক্ষম উন্নয়ন। আমাৰ পৰম্পৰাগত সমাজ জীৱন বহনক্ষম উন্নয়নৰ পথেৰেই আগবাঢ়ি আহিছে। আমি মাত্ৰ সেই পৰম্পৰাবোৰৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব পৰা নাই। আমাৰ ফকৰা যোজনা, ডাকৰ বচন, প্ৰবচন, লোকজীৱন শৈলীয়ে বহনক্ষম উন্নয়নৰ কথাকেই পৰোক্ষভাৱে কৈ আহিছে। ডাকৰ বচনত কৈছে, ঘন ঘনকৈ দিবা আলি, তেহে চাবা ধানৰ শালি। অৰ্থাৎ শালি ধানৰ খেতি কৰি ভাল ফচল লাভ কৰিবলৈ হ'লে পথাৰৰ আলি ঘন ঘনকৈ দিবলৈ কৈছে। আকৌ কৈছে, পঢ়াই পঢ়ে ৰৌৱে পাণ, এই তিনিও নিচিন্তে আন। অৰ্থাৎ যিসকলে বিদ্যালয়ত অধ্যয়ন কৰি আছে, যিসকলে শিক্ষকতা কৰি আছে আৰু যিসকলে পাণ খেতি কৰি আছে, তেওঁলোকে বেলেগ কামত বেছিকৈ মনোযোগ দিলে বাঞ্ছিত ফল লাভ কৰিব নোৱাৰিব। বিশেষকৈ পাণ খেতি কৰিবলৈ হ'লে একানপতীয়াকৈ সেই খেতিত মন নিদিলে লাভ আহৰণ কৰাটো বৰ সহজ নহ'ব। আকৌ অসমীয়াত এষাৰ প্ৰবচন আছে যে, দূৰৈৰ ৰৌ বৰালি, ওচৰৰ পুথি খলিহনা। অৰ্থাৎ আঁতৰৰ অচিনাকি ঠাইৰ সম্পদৰ বাবে আশা পালি ডাঙৰ লাভৰ সপোন দেখাতকৈ ওচৰতে হাততে পোৱা সমলখিনিকে সাৰথি কৰি কামত আগবাঢ়িলেহে আত্মবিশ্বাস আৰু সাহসেৰে কামত আগবাঢ়িব পাৰি। বাঞ্ছিত ফল লাভটো সহজ হয়। সেইদৰে কোন ঠাইত কেনে গছ থকাটো উচিত বা অনুচিত সেই উপদেশো ডাকৰ বচনত উল্লেখ আছে। উদাহৰণস্বৰূপে, আগফালে তেতেলী, পাছফালে সেই ঘৰ মানুহ উচন হবৰ হ'ল নে ন। অৰ্থাৎ ঘৰৰ সন্মুখত তেতেলী গছ আৰু পাছফালে ঔটেঙাৰ গছ ৰুব নালাগে বুলি কোৱা হৈছে। ইয়াৰ ব্যাখ্যা এনেকুৱা হ'ব পাৰে যে গছৰ পৰা সৰি মাটিত পৰি থকা পকা তেতেলীত পিছল খাই পৰিলে কঁকাল ভাগি জীৱনলৈ ঘূণীয়া হোৱাৰ সম্ভাৱনা থাকে। সেইদৰে পাছফালে চোতালত বহি কাম কৰি থাকোঁতে মূৰত ঔটেঙা সৰি পৰি জীৱনলৈ সংকট কঢ়িয়াই আনিব পাৰে। সেয়েহে ডাকৰ বচনত এনে সাৱধানবাণী কৰা হৈছে। বাৰু, ফকৰা যোজনা, ডাকৰ বচন, প্ৰবচনৰ আধাৰত আমাৰ লোকজীৱন চলি থাকিব। কিন্তু সুষম বসুন্ধৰা অভিযানত গছপুলি ৰোপণ কৰিবলৈ হ'লে বিশেষজ্ঞৰ পৰামৰ্শটো ল'বই লাগিব। তেন্তে ব'লকচোন বন বিশেষজ্ঞ তৰুণ গগৈৰ কাষলৈ যাওঁ। সমূহীয়াভাৱে গছপুলি ৰোপণ কৰিবৰ বেলিকা কেনেধৰণে কেনেবোৰ ভূমিৰ ব্যৱহাৰ কৰিব পাৰোঁ, আমি তৰুণ গগৈৰ পৰা জানিব বিচাৰোঁতে এনেদৰে কয়। যিবোৰ সামূহিকভাৱে থকা মাটি আছে, যেনেকৈ চৰণীয়া পথাৰ বুলি ক'লে গ্ৰেজিং লেণ্ড, এতিয়া চৰকাৰে কিছুমান মাটি নিৰ্ধাৰিত কৰি থৈ দিয়ে চৰণীয়া পথাৰ হিচাপে। এতিয়া তাত আৰু কিছুমান তেনেকৈ কমিউনিটি ফৰেষ্টো আছিলে। সেই ফৰেষ্টবিলাকত তেতিয়া প্ৰথমতেই পুলি ৰুলে, ৰুই পেলাই সামূহিকভাৱে ৰোৱাৰ পিছত যেতিয়া পুলিবোৰ ডাঙৰ হ'ব, গছ হ'ব, পৰিণত হ'ব, তাত কাটি পেলাই তাৰ পৰা যিটো ৰাজহ পাব, সেইটো সামূহিক যিবোৰ কাম আছে সেইবিলাক কামতো লগাব পাৰে, বা তেওঁলোকে ষ্টেক হোল্ডাৰ হিচাপে নিজৰ মাজতে নিৰ্ধাৰণ কৰি লাভাংশটো ভাগ বতৰা কৰি ল'ব পাৰে। কমিউনিটি ফৰেষ্টৰ আইডিয়াটো আছিলে সেইটোৱেই। আৰু আমাৰ আগতে সামাজিক বনানীকৰণৰ আঁচনি কিছুমান আছিলেই। অসংৰক্ষিত বনাঞ্চলৰ মাটি আছে, সামূহিকভাৱে থকা মাটি যিটো সংৰক্ষিত নহয়, সেইবিলাকত আমি ছ'চিয়েল ফৰেষ্ট্ৰিৰ ফালৰ পৰা আমি কিছুমান কাম কৰিছিলোঁ। আৰু এটা বস্তু আছিলে, আমাৰ সংৰক্ষিত বনাঞ্চলৰ ভূমিৰ আশে পাশে কিছুমান মানুহক আনি পেলাই এটা পাৰ্টিকুলাৰ এটা এৰিয়াত মানে বসবাস কৰিবলৈ দিছিলে। সেইটো বন গাঁও বুলি কয়, ফৰেষ্ট ভিলেজ। তেওঁলোকক কিছু বাৰী মাটি দিছিলে আৰু কিছু খেতি মাটি দিছিলে।
তাত কণ্ডিশ্যন এটাই আছিলে যে যেতিয়াই বন বিভাগৰ প্ৰয়োজন হ'ব তেওঁলোকে তাত শ্ৰমদান কৰিব লাগিব। সেই হিচাপে আমাৰ বহুত জেগাত বনগাঁও আছে। যুটীয়া বন পৰিচালনা এটা আমাৰ স্কিম লোৱা হৈছিলে বন বিভাগৰ তৰফৰ পৰা। এই যুটীয়া বন পৰিচালনা তাত এখন সমিতি গঠন কৰি দিয়া হয়। জইণ্ট ফৰেষ্ট মেনেজমেণ্টৰ অধীনত ৰিজাৰ্ভৰ এটা এৰিয়া তেওঁলোকক এলট কৰি দিয়া হয়। এখন গাঁৱক আমি 100 হেক্টৰ দিলোঁ। সেই 100 হেক্টৰ এলেকাত তেওঁলোকে পুলি বাগান কৰিব, তেওঁলোকে গছপুলি ৰুব। ৰোৱাৰ পিছত নিৰ্ধাৰিত সময়ৰ পিছত যেতিয়া তাৰ পৰিণত হ'ব গছবিলাক, কাটি মেলি তাৰ পৰা যিটো ৰাজহ পাব তাৰ এটা অংশও এই গাঁওখনৰ মানুহে পাব। যধে মধে আজিকালি গছ কাটিবলৈ অনুমতি প্ৰদান কৰা নহয়। কোনো এজন ব্যক্তিয়ে নিজৰ বাৰীত ৰোপণ কৰা গছ কাটিবৰ বেলিকা আইনগত সমস্যাৰ সন্মুখীন হ'ব নেকি বাৰু? ইয়াৰ উত্তৰত বন বিষয়া শ্ৰীযুত তৰুণ গগৈদেৱে আমাক জানিবলৈ দিয়ে এনেদৰে। যিকোনো মানুহৰ তেওঁৰ যদি 2 হেক্টৰ মিনিমাম, 2 হেক্টৰ মানে 15 বিঘা, 1 হেক্টৰ 7.5 বিঘা হয়তো 15 বিঘা মাটিৰ যদি এটা প্লট আছে, সেই প্লটটো একচুৱেলি তেওঁলোকে সেই প্লান্টেশ্যন যে কৰিব তাৰ পঞ্জীয়নটো কৰাব লাগে বন বিভাগৰ ওচৰত, যে এই মোৰ 2 হেক্টৰ মাটি আছে, এইটো মাটিত মই মানে গছপুলি ৰোপণ কৰিম। যদি এবাৰ পঞ্জীয়ন কৰাই থৈ দিয়ে, তেওঁ পঞ্জীয়ন নম্বৰ এটা পাব। তেতিয়া কৰাৰ পিছত তেওঁলোকে যেতিয়া তাত পুলি ৰুব, গছ ৰুব, তাত গছ ডাঙৰ হ'ব, পিছত যেতিয়া 30 বছৰ পিছত বা 40 বছৰ পিছত যদি কাটিব লগা হয়, তেওঁৰ সেইটো পঞ্জীয়নভুক্ত হৈ আছে, পঞ্জীয়ন হৈ আছে বিভাগৰ ওচৰত, তেতিয়া তাৰ বিনিময়ত তেওঁ কোনো ৰাজহো দিব নালাগে আৰু তাৰ বিনিময়ত তেওঁ কোনো পাৰ্মিশ্যনৰ মানে বিশেষ দৰকাৰো নহয়। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে আমাৰ মাটিৰ যিটো শ্ৰেণী, একচনীয়া মাটি নে তৌজি মাটি নে ম্যাদী মাটি। যদি ম্যাদী মাটি হয় তেতিয়াহ'লে তাত যিবোৰ গছ থাকিব তাৰ কাৰণে তেওঁৰ নিজৰ ঘৰৰ কামত যদি ঠাইতে ব্যৱহাৰ কৰে তাৰ কাৰণে তেওঁক প্ৰয়োজন নহয় অনুমতি। কিন্তু তেওঁতো এটা বিশেষ উদ্দেশ্যলৈ গছজোপা কাটি পেলাই কাৰোবাক বিক্ৰী কৰিব। গতিকে আগতীয়াকৈ তেওঁলোকে এটা স্থানীয় বনাঞ্চলিক কাৰ্যালয় আছে বা মাণ্ডলিক কাৰ্যালয়, তাত এটা তেওঁলোকে গৈ মানে এখন আবেদন দিব লাগে। CO ফৰ্ম বুলি কয়, চাৰ্টিফিকেট অফ অৰিজিন। তাৰমানে যদি আপোনাৰ গছ স্কেটাৰ্ড হৈ আছে, সিঁচৰতি হৈ আছে বেলেগ বেলেগ ঠাইত, মাটি আপোনাৰ ম্যাদী মাটি হ'ব লাগিব, তেতিয়া এখন আবেদন কৰিব লাগে। আবেদন কৰিলে তেতিয়া আমাৰ স্থানীয় বন বিষয়াসকলে গৈ তাত মণ্ডলৰ লগত এটা যুটীয়াভাৱে জইণ্ট ইনস্পেকশ্যন এটা হয়। গছ আমি তাতে ডিমাৰ্কেশ্যন কৰিম আৰু এনুমাৰেশ্যন কৰিম। তাত লিপিবদ্ধ কৰা হ'ব কি কি গছ আছে, কিমান ব্যাসাৰ্ধৰ আছে, কিমান জোপা আছে। একৰ্ডিংলি সেই বস্তুটো আমি উৰ্ধ্বতন কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা হয়। তেওঁলোকে তাৰ বিনিময়ত 2% to 5% হেৰিৰ ওপৰত বেছ কৰি ৰাজহটো দিব লাগে, ৰেভিনিউটো। তাৰপিছত তেওঁলোকে গছ কাটিব পাৰে। তাৰ বিনিময়ত তেওঁলোকক অনুমতি পত্ৰও প্ৰদান কৰা হয় আৰু ট্ৰেঞ্জিট পাছ বুলি কয়, যিটো পৰিবহণ চালান, সেইটোও দিয়া হয়। আৰু কিছুমান বস্তু আছে যিবোৰ আমাৰ সৰ্বসাধাৰণতে আমাৰ গাঁওবিলাকত হয়, ফল মূলৰ, আম, কঁঠাল, এনেকুৱা গছৰ কাৰণে কোনো পাৰ্মিশ্যন লোৱাৰ প্ৰয়োজন নহয়। এতিয়া আৰু এটা বস্তু ওলাই আছে, এইটো সাঁচি গছ। সাঁচি গছৰ কাৰণেও আজিকালি বহুত লিবাৰেল হৈ গৈছে, তাত উঠাই দিছে বহুত নীতি নিয়ম। যিবিলাক সমজুৱা মাটিত আছে, যেনে বিদ্যালয় প্ৰাংগণ, খেলপথাৰ, সংঘ সমিতি, নামঘৰৰ চৌহদ ইত্যাদি, এইবিলাক মাটিত গছ ৰোৱাৰ পাছত যেতিয়া পুৰঠ হৈ উঠিব, তেতিয়া গাঁওবাসীয়ে আৰ্থিক লাভৰ লক্ষ্যৰে গছবোৰ কাটিবৰ বেলিকা কিবা আইনগত সমস্যাৰ উদ্ভৱ হ'ব পাৰে নেকি? আমাৰ অসমীয়া মানুহৰ এটা ডাঙৰ কথা হৈছে, ডাঙৰ সমস্যা, আজু ককাৰ দিনৰ পৰা ধৰক ভোগ দখল কৰি আছে কোনোবাই মাটি। তাৰপিছত আজু ককাও ঢুকালে, বাপেকো ঢুকালে, ল'ৰাৰ নামত এতিয়া মাটিখিনি তেওঁলোকৰ নামত নাই, এজমালি হৈ আছে পটাবিলাক। তেনেকুৱা ক্ষেত্ৰত বহুত মানে অসুবিধা আহি পৰে। আগতে নাছিলে, নিজৰ হয় মাটি আছে, কি দৰকাৰ। সেইটো কাৰণেই চৰকাৰে এইখন আঁচনি উলিয়াইছিলে, বসুন্ধৰা 1, 2, 3। আৰু আমাৰ মানুহ এতিয়াও অলপ সজাগ হ'ব লাগে, কাৰণ ভৱিষ্যতলৈ আজি যিটো হৈছে আৰু 10 বছৰ 20 বছৰ পিছত এই মাটি লৈ পেলাই আৰু মানে জটিল হ'ব। আপুনি যিকোনো এটা বস্তু আপুনি চৰকাৰৰ ফালৰ পৰা সাহাৰ্যই হওক বা যিকোনো প্ৰাকৃতিক বিপৰ্যয়ৰ ক্ষেত্ৰতে হওক, যদি কিবা দৰকাৰ হয়, প্ৰথম চাব যে মাটিডোখৰ তেওঁৰ নামত আছেনে নাই। যদি তেওঁৰ নামত নাই, তাৰ কাৰণে আপুনি উপযুক্ত বুলি আপোনাক বিবেচনা কৰা নহ'ব। বিশেষকৈ সামূহিকভাৱে থকা মাটিডোখৰ, নামঘৰ এটাৰ বা স্কুল এখনৰ 2 বিঘা বা 3 বিঘা মাটি থাকিব। মই যিটো ইণ্ডিভিজুৱেল মানুহৰ কাৰণে কৈছোঁ, তাতো একেটাই কথাই হ'ব। সেই অনুষ্ঠানটোৰ নামত মাটিডোখৰ পঞ্জীয়নভুক্তি হৈ থাকিব লাগিব ম্যাদী মাটি হিচাপে। জেনেৰেলি তৌজি মাটিত আৰু একচনীয়া মাটিত যিসকলে ভোগ দখল কৰি থাকে, কিছুমান ক্ষেত্ৰত তেওঁলোকৰ অধিকাৰ নাথাকে। যেনেকৈ যিকোনো মাটিৰে ভূমিভাগৰ পৰা 8-10 ইঞ্চি তলত যিকোনো খনিজ পদাৰ্থ যদি পায়, তাত কিন্তু সেই ভোগ দখল কৰি থকা ব্যক্তিজনৰ কোনো অধিকাৰ নাথাকে। কিন্তু ম্যাদী হ'লে মানে তেওঁলোকে ক্ষতিপূৰণ পায়। কিন্তু গছৰ ক্ষেত্ৰত অনুষ্ঠানটোৰ নামত, স্কুলখনৰ নামত মাটিখিনি ম্যাদী মাটি হিচাপে পঞ্জীয়নভুক্ত হৈ থাকিব লাগিব।
আমি বিভিন্ন উপলক্ষত পথৰ দাঁতিত গছপুলি ৰোপণ কৰোঁ। আমি ইচ্ছা কৰিলেই পথৰ দাঁতিত গছপুলি ৰোপণ কৰিব পাৰোঁনে বাৰু, নে তাৰ কাৰণেও কিবা নীতি নিৰ্দেশনা আছে? একচুৱেলি ৰাষ্ট্ৰীয় ঘাইপথবিলাকত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণেই গছ ৰোৱাৰ কাৰণে তেওঁলোকৰ স্কিমত থাকে। ৰাষ্ট্ৰীয় ঘাইপথ এটা যেতিয়া বনায়, যিটো ৰোড ৰিজাৰ্ভেশ্যন থাকে, তেওঁলোকৰ এটা স্পেচিফিকেশ্যন থাকে ইমান বহল হ'ব লাগে বুলি। সেই স্পেচিফিকেশ্যনৰ বাহিৰত তেওঁলোকে গছ ৰুবই লাগে, সেইটো তেওঁলোকৰ নিৰ্ধাৰিত তাতে স্কিমতে থাকে। কিন্তু আমি যদি কোনোবাই ৰুওঁ, তেতিয়া সংশ্লিষ্ট কৰ্তৃপক্ষ যেনেকৈ নেশ্যনেল হাইৱে অথৰিটি, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আছে, বা ৰাজ্যিক ঘাইপথ প্ৰাধিকৰণ, PWD ডিপাৰ্টমেণ্ট, আজিকালি কি লোক নিৰ্মাণ বিভাগ, তেওঁলোকৰ অনুমতি লোৱাটো উচিত। কাৰণ কেলৈ যধে মধে যদি যেতে গৈ পেলাই গছ ৰুই দিয়ে, তাত প্ৰণালীবদ্ধভাৱে নুৰুৱে, তেনেহ'লে সেইটো আমি সেইবোৰ মানে আমাৰ পিছলৈ গৈ পেলাই এইটো প্ৰশাসনত পৰিণত হয়। বিভিন্ন প্ৰকাৰৰ মাটি বা পথৰ দাঁতিত গছপুলি ৰোপণ কৰাৰ আইনগত কথাবোৰ আমি বাৰু জানিব পাৰিলোঁ। পিছে গছপুলি ৰোপণ কৰিবৰ বেলিকা পুলিবোৰ ক'ৰ পৰা কেনেকৈ আহৰণ কৰিব পাৰিম, সেই কথাওতো জানিব লাগিব। আমাৰ 3টা বিভাগ আছে। এটা হ'ল সাধাৰণ বন বিভাগ, 2 নম্বৰ সামাজিক বনানীকৰণ, আৰু 3টা হ'ল বন্যপ্ৰাণী। সামাজিক বনানীকৰণ যিটো বিভাগ, তেওঁলোকে কিছুমান নাৰ্চাৰী কৰিছিলে কিছুমান ঠাইত। আমাৰ ডিব্ৰুগড়তো এতিয়া এই চাবুৱাৰ ওচৰত আছে, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ওচৰত আছে। প্ৰত্যেক ডিষ্ট্ৰিক্টতে ছ'চিয়েল ফৰেষ্ট্ৰি ডিভিজন কিছুমান আছে, ডিষ্ট্ৰিক্টত নাই। তেওঁলোকক নহ'লে স্থানীয় যিটো বন বিভাগৰ কাৰ্যালয় আছে, তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰে। কিন্তু তাতে এটা কথা থাকে, আমি বিনামূলীয়াকৈ বিতৰণ কৰোঁতে আমি 1 বা 2টা পুলিহে দিব পাৰোঁ। যদি প্ৰয়োজনটো বেছি হয়, কমিউনিটি ফৰেষ্টতো প্ৰয়োজনটো বেছি হ'ব, তেতিয়া তেওঁলোকে এটা ন্যূনতম এটা দৰ আছে চৰকাৰী অনুমোদিত, সেইমতে লৈ পেলাই তেওঁলোকক আমি পুলিটো দিওঁ। কিন্তু এতিয়া কথা হৈছে কি, বেছিকৈ যদি আমাৰ পুলিৰ প্ৰয়োজন হয়, আমি থলিতে কঠীয়াতলি কৰি পুলি বনাই তাতে আমি ৰোপণ কৰিব পাৰিলে আমি তাৰ পৰা ভাল ফল পাম। বন বিষয়া শ্ৰীযুত তৰুণ গগৈদেৱৰ পৰা আমি বিভিন্ন প্ৰকাৰৰ ভূমিত গছপুলি ৰোপণৰ আইনগত কথাবোৰ জানিব পাৰিলোঁ। লগতে পুলিবোৰ কেনেদৰে সংগ্ৰহ কৰিব পাৰিম তাৰ উৎসৰ বিষয়েও তেখেতে আমাক জানিবলৈ দিলে। এতিয়া আমাৰ সেউজ কৰ্মীসকলে হাতে কামে আগবঢ়াৰহে কথা। কথাতে কয় বোলে, মন কৰিলেই চন, বাকৰি মাটিতে ধন। এতিয়া মন বান্ধি আমাৰ সেউজ কৰ্মীসকলে হাতে কামে লাগি যাব লাগে। সুষমা বসুন্ধৰা অভিযান সফল কৰি তুলিব লাগে। বিহুগীতত কৈছে, চৰকাৰী চাকৰি নালাগে লাহৰি, নেলাগে দৰমহাৰ ধন, তয়ে ভূঞে ৰুবি ময়ে হালে বাম, সেয়ে হ'ব জীৱনৰ ধন। এনেধৰণৰ প্ৰচণ্ড যৌৱনোদ্দীপ্ত কৰ্মপ্ৰেৰণা জগাই তোলা বিহুগীতৰ পৰাই অফুৰন্ত কৰ্মপ্ৰেৰণা লৈ আমাৰ লোকজীৱন কৰ্মত হৈ উঠিছিল। আমিও আমাৰো কৰ্মপ্ৰেৰণাৰ উৎস কৰি ল'ব পাৰোঁ এনেবোৰ জীৱনমুখী বিহুগীতকেই, নহয় জানো? আকৌ আমাৰ বিহুগীততে গাইছে, চ'ততে চকৰি, বহাগত বাবৰি, জেঠতে আমনা ধান, গৰু বিহুৰ দিনা লোবা গুৰুৰ আশীৰ্বাদ, তেহে পাবা বৈকুণ্ঠত থান। পিছে সুষমা বসুন্ধৰা অভিযানত আমাৰ গুৰু হৈছে বিশেষজ্ঞ পৰামৰ্শদাতাসকল, আৰু আমাৰ বৈকুণ্ঠ হৈছে বহনক্ষম উন্নয়নৰ বাটেৰে আগবঢ়া আমাৰ সপোনৰ সমাজখন। সেই সপোনৰ সমাজখন গঢ়িবলৈ আমাৰ সেউজ কৰ্মীসকলে বহনক্ষম উন্নয়নৰ বাটটো কেনেদৰে বান্ধিছে, আহকচোন তাৰেই উমান লওঁ। আমাৰ সৈতে আছে ধেমাজি জিলাৰ জোনাই মেচাকি চাপৰিৰ এগৰাকী খেতিয়ক সোণাৰাম লালুং। কেনেধৰণৰ মাটিত কি ধৰণৰ গছপুলি ৰোপণৰ বাবে প্ৰস্তুতি চলাই আছে আমি তেখেতৰ পৰা জানিব বিচৰাত এনেদৰে ক'লে। হয়, আমাৰ এয়া মেচাকি চাপৰিত চাৰিওদিশে নৈয়ে আৱৰা এটা অঞ্চল, আৰু যিখিনি নৈ নাই চাপৰি অঞ্চল, তাত বগৰী গছ, শিমলু গছ আৰু বিভিন্ন ধৰণৰ কিছুমান নামো নাজানো আমি, তেনেকুৱা ধৰণৰ গছ গছনিৰে ভৰা এখন অঞ্চল, আৰু সম্পূৰ্ণ ইয়াত মানুহবোৰ খেতি পথাৰৰ লগত জড়িত। আমাৰ ইয়াত বানপানী প্ৰতি বছৰে বাৰিষা কালত 3বাৰ বা 4বাৰলৈকে হৈ থাকে, খুব গৰাখহনীয়াও হয়। ইতিমধ্যে আমাৰ ইয়াত চকুৰ আগতে মেচাকি চাপৰি কেইবাটাও অঞ্চল গৰাখহনীয়াত জাহ গৈছে। সুষমা বসুন্ধৰা এটা যিটো অনুষ্ঠান বা যিটো কাৰ্য হাতত লৈছে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ ফালৰ পৰা, সেয়া লেখত ল'বলগীয়া কথা। কাৰণ আমাৰ নিচিনা অঞ্চলত, এনে ধৰণৰ চাপৰি অঞ্চলত গছ গছনি ৰুই আমি গৰাখহনীয়া প্ৰতিৰোধ কৰিব পাৰোঁ। এতিয়া গছ গছনি ৰুলে মানে আমাৰ কেৱল গৰাখহনীয়া বুলিয়ে নহয়, আমি বিভিন্ন ধৰণৰ গছৰ খেতি কৰিব পাৰোঁ। যেনে
এতিয়া উদাহৰণ হিচাপত মই ল'ব পাৰোঁ, মোৰে 100 জোপা মান চুম গছ আছে, চুম গছ ৰোপণ কৰিছোঁ। আৰু ইয়াৰ পৰা মই ভাবোঁ নিজকে স্বাৱলম্বী হ'ব পাৰিম, মুগা পুহি বা লগতে মানৱ জাতিৰ লগতে প্ৰকৃতিৰো বিভিন্ন ধৰণৰ কথা আহি পৰে ইয়াত। গৰাখহনীয়াকে আদি কৰি প্ৰতিৰোধ হ'ব। লগতে সুষমা বসুন্ধৰাৰ পৰা মই বহুতো কথা শিকিব পাৰিছোঁ, জানিব পাৰিছোঁ। আমাৰ বিশেষজ্ঞ ছাৰসকলে যিখিনি পৰামৰ্শ দি আছে ফ'ল' কৰিবলৈ চেষ্টা কৰিছোঁ, আৰু তাৰ পৰা মই আগলৈ আগবাঢ়ি যাব পাৰিম বুলি ভাবোঁ নিশ্চয়কৈ। যিটো মই এতিয়া ক'লো চুম গছৰ কথা, তাৰ পৰা মই নিশ্চয় বহুতো কথা শিকিব পাৰিছোঁ আৰু বহুতো জানিব পাৰিম। এটা কাম কৰিবলৈ হ'লে নিশ্চয়কৈ লগ বন্ধু লাগে। ঠিক তেনেকৈ মই এতিয়া 5জনীয়া দল এটা গঠন কৰি লৈছোঁ। নামকেইটাও মই উল্লেখ কৰিব বিচাৰোঁ। বাবু দৈমাৰী, ৰতেন নাৰ্জাৰী, মনিল দৈমাৰী, কিৰণ লালুং, তেনেকৈ 5জনীয়া দল এটা মই গঠন কৰি লৈছোঁ। তেনেকৈ কেইবাজনো লগ লাগি আমি কামটো কৰিবলৈ আগবাঢ়ি গৈছোঁ সুষমা বসুন্ধৰাৰ। এয়া আমি লগ পাইছোঁ ডিব্ৰুগড় জিলাৰ বুঢ়ী খোৱাং গাঁৱৰ আমাৰ এগৰাকী পঞ্জীভুক্ত সেউজ কৰ্মী তথা খেতিয়ক কমল ডেকা বৰুৱা ডাঙৰীয়াক। সুষমা বসুন্ধৰা অভিযান সফল কৰি তুলিবলৈ নিজৰ লগতে সমূহীয়া গোটটো কেনেদৰে সাজু হৈ উঠিছে সেই সম্পৰ্কে তেখেতে আমাক এনেদৰে অৱগত কৰিলে। আমাৰ যিখন ডিমৌ নদী ঘৰৰ কাষেদি বৈ গৈছে, প্ৰায় জংঘলে ভৰা বাৰু, প্ৰায়বোৰ গছে আছেই, কিন্তু এই যিবোৰ আমি সৰুতে পাইছিলোঁ বগৰী, জামুক, লেটেকু, সেইবোৰ প্ৰায় নাইকিয়া হৈ গ'ল। এতিয়া সেইবোৰ প্ৰায় নাই আৰু, সৰুলাই মানে আৰু চিনিয়ে নোপোৱা হৈছে আমাৰ ল'ৰাবোৰে। হাবি বননি প্ৰায় আছে বাৰু, প্ৰায় মানুহৰ ঘৰত বৰ ডাঙৰ ডাঙৰ বাৰী আছে, কিন্তু নদীখন প্ৰায় মানে বাম হৈ গ'ল। নদীখন মানে নদী হৈ থকা নাই আৰু, এইবোৰ কিবা জানৰ নিচিনা হ'ল, প্ৰায় মাছবোৰ নোহোৱা হৈ গ'ল। কাষতে কিন্তু এখন আছে, এইখন আমাৰ কি বুলি কয় নামদাং আমাৰ ৰিজাৰ্ভ, ঘৰৰ কাষতে আছে। এতিয়া অপেন জু বনাবলৈ যোজা কৰি আছে, আৰম্ভ কৰিছে এতিয়া অপেন জু কৰিবলৈ। মই ভাবিছোঁ আমাৰ তেনেকেতো এনেকুৱা খোলা জেগা নাই, ৰাস্তাৰ কাষতে কৰিব লাগিব। আৰু যাৰ যাৰ খালী বাৰী আছে সিহঁতক মই কৈছোঁ, আমাৰ যিটো এতিয়া আমাৰ আৰ্থিকভাৱে লাভৱান হ'বলৈ চজিনা, কমলা, নাৰিকল এইবোৰ লগাবলৈ কৈছোঁ। হয়, চবে আগবাঢ়ি আহিছে। আমাৰ এই কাষতে আছে আমাৰ ৰাংচালি নেপালী বাৰী বুলি কয়, তাতে সিহঁতে এজোপা কমলা গছত বছৰত 20,000 পাওঁ বুলি কৈছে, এজোপা কমলাত। তাকে মই কৈছোঁ ওচৰৰ মানুহবোৰক কৈছোঁ যে এনেকুৱা কথা, এইবোৰ লগাই আৰ্থিকভাৱে লাভৱান হ'ব পাৰিব। চজিনা গছত আজিকালি চজিনা চাহিদা বহুত বেছি, আমাৰ যিটো বজাৰৰ মূল্য বহুত বেছি, তাকে সেইবোৰ লগাবলৈ কৈছোঁ। তাৰপাছত আমাৰ যিটো নাৰিকল লগাবলৈ কৈছোঁ। আগবাঢ়ি আহিছে চবে, মই আগুৱাই নিব লাগিব সিহঁতক। শ্ৰোতাসকল, তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা দিবঙৰ ধীৰেন কুমাৰ গগৈ এজন অৱসৰপ্ৰাপ্ত শিক্ষক। সুষমা বসুন্ধৰা অভিযানত খুব উৎসাহেৰে তেওঁ অংশগ্ৰহণ কৰিছে। তেওঁৰ পৰা তেওঁ কাম কৰিব বিচৰা অঞ্চলটোৰ পাৰিপাৰ্শ্বিকতাৰ বিষয়ে জানিব বিচাৰোঁতে তেওঁ আমাক ক'লে। মোৰ এই অঞ্চলটোৰ কেটেটং পঞ্চায়তৰ অন্তৰ্গত 2 নং দিবং গাঁও। মাৰ্ঘেৰিটা মহকুমাৰ 4 কিলোমিটাৰ 5 কিলোমিটাৰ মাৰ্ঘেৰিটা চহৰৰ পৰা পূবলৈ অৱস্থিত। আমাৰ ইয়াৰ পৰিৱেশটো খুব সুন্দৰ। আমাৰ স্থানীয় অসমীয়া, চিংফু, নেপালী, আদিবাসী আদি লোকৰ বসতি অঞ্চল। আমাৰ ইয়াৰ বিশেষকৈ কৃষিজীৱী হোৱাৰ লগতে ক্ষুদ্ৰ চাহ খেতি ব্যৱস্থা বেছি আছে। আমাৰ স্থানীয় ইয়াত আগত কমলা উৎপাদন হৈছিলে যদিও বৰ্তমান কমলা উৎপাদন কমি গৈছে। ইয়াত আছিল আগতে হলৌ বান্দৰ কাৰণে বিখ্যাত ভূপেশ্বৰ নিন্দা চিংফু ব্যক্তি, তেখেতৰ আৰু ইকো লজ ইত্যাদি আমাৰ ইয়াৰ ওচৰতে আছে। আমি ইয়াৰ সকলো লোকে আমি লগ লাগি আমাৰ সুষমা বসুন্ধৰা অনুষ্ঠানৰ লগত জড়িত হৈ আমি আমাৰ স্থানীয় বিদ্যালয়, মন্দিৰ, পথৰ দাঁতি ইত্যাদিত আমি বৃক্ষৰোপণ কৰি পৰিৱেশ সুস্থিৰ কৰিবৰ কাৰণে যত্ন কৰোঁ। আৰু লগতে আমি উঠি অহা চামক বিভিন্ন দিশত
উৎসাহিত কৰিবৰ কাৰণে ধৰক কাঠফুলা উৎপাদন, হাঁহ কুকুৰা পালন আৰু অন্যান্য স্বনিৰ্ভৰশীল দিশত আগবঢ়াই নিবৰ কাৰণে আমি প্ৰচেষ্টা সদায় অব্যাহত ৰাখো। আৰু বৃক্ষৰোপণৰ লগতে আমি যিবিলাক চৰকাৰীভাৱে হওক বা আমি সমজুৱাভাৱে ৰোৱা বৃক্ষবিলাক উন্নয়নৰ কাৰণে আমি সেইবিলাক চোৱা চিতা কৰোঁ। বিশেষকে আমি কিছুমান ৰুই যোৱাৰ পাছত তাক প্ৰতিপালন নকৰাৰ কাৰণে ভাল নহয়, আমি পুনৰ সেইবিলাক চাবলৈ যত্ন কৰোঁ। এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ হ'ব পাৰে পৰ্যটনৰো এটি সম্ভাৱনীয় থল। গ্ৰাম্য পৰ্যটনৰ ক্ষেত্ৰত পাৰিপাৰ্শ্বিক পৰিৱেশৰ গুৰুত্ব অসীম। গ্ৰাম্য পৰ্যটন হ'ব পাৰে বহনক্ষম অৰ্থনৈতিক উন্নয়নৰ এক নতুন বাট। ধীৰেন কুমাৰ গগৈ বাস কৰা অঞ্চলত গ্ৰাম্য পৰ্যটনৰ সম্ভাৱনীয়তানো কিমান, সেই বিষয়ে জানিব বিচৰাত তেওঁ আমাক ক'লে। আমাৰ পৰ্যটনৰ ক্ষেত্ৰত আমাৰ এই অঞ্চলটো, আমাৰ গাঁওখন বিশেষকৈ যথেষ্ট আগবঢ়া। আমাৰ ইয়াত ইক'লজ যিটো আছে, ইক'লজটো পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত পৰ্যটক আহে। আৰু আমাৰ দিবং বৌদ্ধ মন্দিৰ আছে, তাৰ পাছত আমাৰ বৰফাকিয়াল গাঁও আছে। এইবিলাক অঞ্চলত বিভিন্ন প্ৰান্তৰ পৰা মানে পৰ্যটক আহে। আৰু আমি পৰ্যটনৰ ক্ষেত্ৰত ইয়াত আমি যথেষ্ট সুবিধাও হয়। আৰু আমাৰ ওচৰত দিহিং নদী পাৰত পৰ্যটনস্থলী গঢ়ি উঠিছে ইতিমধ্যে। যথেষ্ট সম্ভাৱনা আছে পৰ্যটনৰ স্থলত। ইয়াৰ স্থানীয় পৰ্যটক বিলাক আহিলে স্থানীয়ভাৱে বিশেষকে আমাৰ যান বাহনৰ সা সুবিধা কৰি দিয়া, আৰু ইয়াৰ পৰা অৰুণাচললৈও আমাৰ পৰ্যটনৰ ব্যৱস্থা হয়। ইয়াত আহি ইক'লজত থাকে, ইক'লজৰ পৰা অৰুণাচলৰ বিভিন্ন প্ৰান্তলৈ যায়। ইয়াৰ স্থানীয় নিবনুৱা বিলাকে যিবিলাক গাড়ী ব্যৱসায় ভিত্তিত লৈছে আৰু সেই গাড়ীবিলাক ভাড়া কৰি নিয়ে। এনেকুৱা ক্ষেত্ৰত বহু সা সুবিধা আছে। আমাৰ গ্ৰেট ব্ৰিটেইন, আমেৰিকা ইত্যাদি জাপানৰো পৰ্যটক আমাৰ ইয়ালৈ আহে, আমি মাজে মাজে দেখা পাওঁ। এইবিলাক কথাৰ পৰা আমি পতিয়ন যাব পাৰোঁ যে আমাৰ সেউজ কৰ্মীসকলৰ কৰ্মস্পৃহা ক্ৰমান্বয়ে বাঢ়ি আহিবলৈ ধৰিছে। তেওঁলোক লাহে লাহে অভিজ্ঞতাপুষ্ট হৈ উঠিছে, বাঢ়ি আহিছে সাহস আৰু উদ্যম। কথাতে কয় নহয়, বোলে জনাৰ ভাত মাছ, নজনাৰ গলগ্ৰহ। ইমান দিনে গলগ্ৰহ যেন লগা নজনা কথাবোৰো এতিয়া বিশেষজ্ঞৰ পৰামৰ্শবোৰ পোৱাৰ পাছত আমাৰ বাবে ভাত মাছৰ দৰে সহজ সৰল হৈ পৰিছে। আকৌ কৈছে নহয়, মাওখে উঠিলে গুৰি পৰুৱাৰো মৰণ নাই। আমাৰ অভিযান হৈছে সমূহীয়া অভিযান। এজন বিপদত পৰিলে আনজনে সহায় কৰিব। এটা গোটে আনটো গোটৰ সৈতে সমন্বয়ৰ মাজেৰে কৰ্মক্ষেত্ৰত আগবাঢ়ি যাব। গতিকে বিপদত পৰাৰ কোনো আশংকাই নাই, কেৱল কাম কৰি যোৱাৰহে কথা। আৰু আহক তেন্তে আমি এতিয়া পঞ্জীভুক্ত শ্ৰোতাসকলৰ কামৰ কথা পাতোঁ। যোৱা সপ্তাহত আমাৰ পঞ্জীভুক্ত শ্ৰোতাসকলক অনুশীলনীৰ ৰূপত এটি প্ৰশ্নৰ উত্তৰ দিবলৈ কোৱা হৈছিল। প্ৰশ্নটোৰ উত্তৰ অনুষ্ঠানটোৰ সেই খণ্ডটোৰ কথা বতৰাৰ মাজতেই আছিল। আমাৰ সুষমা বসুন্ধৰা অভিযানৰ সৈতে প্ৰশ্নটোত জড়িত কথাবোৰৰ গুৰুত্বপূৰ্ণ সম্পৰ্ক আছিল। আচলতে আমি আশা কৰিছোঁ আপোনালোকে অনুষ্ঠানটোৰ প্ৰত্যেকটো খণ্ড মনোযোগেৰে শুনক। কেৱল প্ৰশ্নৰ উত্তৰ দিবলৈ বুলিয়েই নহয়, আপোনাৰ চিন্তা, আপোনাৰ পৰিকল্পনা, আপোনাৰ কামত যাতে ই সহায়ক হয়, সেইবাবেহে আমি এনেধৰণৰ প্ৰশ্নৰ অৱতাৰণা কৰিছোঁ। কামটো সৰু ল'ৰা ছোৱালীৰ দৰে বুলি যাতে অৱহেলা নকৰে। বাৰু, যোৱাবাৰৰ প্ৰশ্নটো আছিল, আমি যিকোনো পৰিমাণৰ মাটিত কৃষি পৰিকল্পনা কৰোঁতে তাক সমন্বিত পাম্প ব্যৱস্থাৰে কৰাটো নিশ্চিত কৰিবলৈ আমাক বিশেষজ্ঞই পৰামৰ্শ দিছে। তাকে কৰোঁতে 3টা কথা আমাক বিশেষভাৱে মনত ৰাখিবলৈ কৈছে। সেই 3টা কথা কি কি? উত্তৰটো লিখি হোৱাটছএপ যোগে 3 ফেব্ৰুৱাৰী 2025 বা তাৰ আগতে পোৱাকৈ আমালৈ পঠিয়াবলৈ কোৱা হৈছিল। আপোনাৰ উত্তৰটো পঠিয়ালে নিশ্চয় আমি সেইবোৰ পৰীক্ষা কৰি আছোঁ। এতিয়া আহক এই খণ্ডটিৰ অনুশীলনীৰ কথা পাতোঁ। আমি এতিয়া এই খণ্ডটিত ইতিমধ্যে কৈ অহা কথাবোৰ মনোযোগেৰে আপুনি নিশ্চয় শুনিছেই। তেনেহ'লে কোনো চিন্তা নাই,
উত্তৰটো আপুনি তুৰন্তে লিখি আমালৈ পঠিয়াবই পাৰিব কাৰণ এইবাৰৰ প্ৰশ্নটিও এই খণ্ডটিৰ আলোচনা আৰু কথা বতৰাৰ মাজৰ পৰাই তুলি ধৰা হৈছে প্ৰশ্নটো হ'ল ব্যক্তিগত বা ৰাজহুৱা মাটি যেনে নামঘৰ বিদ্যালয় খেলপথাৰ বা আন ৰাজহুৱা মাটি পঞ্জীয়নৰ কেনে অৱস্থাত থাকিলে মানে তৰ্জী একচনীয়া বা ম্যাদী মাটি বুলি পঞ্জীয়নৰ যি প্ৰকাৰ থাকে তেনে কি প্ৰকাৰত থাকিলে মাটিৰ গৰাকীয়ে গছ-গছনি বা তেনে সম্পদৰ পূৰ্ণ অধিকাৰ লাভ কৰে প্ৰশ্নটো পুনৰ কৈ দিছো ব্যক্তিগত বা ৰাজহুৱা মাটি যেনে নামঘৰ বিদ্যালয় খেলপথাৰ বা আন ৰাজহুৱা মাটি পঞ্জীয়নৰ কেনে অৱস্থাত থাকিলে মানে তৰ্জী একচনীয়া বা ম্যাদী মাটি বুলি পঞ্জীয়নৰ যি প্ৰকাৰ থাকে তেনে কি প্ৰকাৰত থাকিলে মাটিৰ গৰাকীয়ে গছ-গছনি বা তেনে সম্পদৰ পূৰ্ণ অধিকাৰ লাভ কৰে এই প্ৰশ্নটিৰ উত্তৰ লিখি অহা 10 ফেব্ৰুৱাৰী 2025 বা তাৰ আগতে পোৱাকৈ আমালৈ হোৱাটছএপ কৰি পঠিয়াওক আৰু এটা কথা এতিয়াৰে পৰা অনুশীলনীৰ উত্তৰবোৰ পঠিয়াব পৰাকৈ পঞ্জীভুক্ত শ্ৰোতাসকলৰ হোৱাটছএপ গ্ৰুপৰ বাৰ্তা বিনিময় সুবিধা মুকলি কৰি দিয়া হৈছে গতিকে সকলোকে অনুশীলনীৰ উত্তৰ সুষমা বসুন্ধৰা হোৱাটছএপ গ্ৰুপত দিবলৈ অনুৰোধ জনালো শ্ৰোতা বন্ধু আমি বিগত প্ৰতিটো খণ্ডতে কৈ আহিছো যে আমাৰ পঞ্জীভুক্ত শ্ৰোতাসকলৰ লগতে সমাজৰ কল্যাণৰ বাবে বিভিন্ন সেৱামূলক কাম কৰা সকলৰ বাবে সুষমা বসুন্ধৰা অনুষ্ঠানটো মত প্ৰকাশৰ এক মঞ্চ হ'ব সমাজৰ কল্যাণমূলক কাম কৰা যিকোনো শ্ৰোতাই তেওঁলোকৰ অভিজ্ঞতাৰ কথা আমালৈ লিখিব পাৰে ইতিমধ্যে আমি চিঠি পাইছো আৰু প্ৰচাৰো কৰিছো পিছে আজিও সময়ৰ অভাৱৰ বাবে আমি চিঠি প্ৰচাৰ কৰিব নোৱাৰিলো পত্ৰ লেখকসকলে যাতে আমাৰ এই অসুবিধাৰ বাবে বেয়া নাপায় আগন্তুক খণ্ডত চিঠি আমি নিশ্চয় প্ৰচাৰ কৰিম শ্ৰোতা বন্ধু আপুনি পৰিৱেশ সংৰক্ষণ আৰু মানৱ কল্যাণমূলক কামৰ যিকোনো অভিজ্ঞতাৰ কথা আমালৈ লিখি পঠিয়াব পাৰিব আমাৰ ঠিকনা সুষমা বসুন্ধৰা মাৰফত অনুষ্ঠান মুৰব্বী আকাশবাণী ডিব্ৰুগড় পিন 786003 ইমেইল যোগেও আপোনালোকে আমালৈ লিখিব পাৰিব আমাৰ মেইল আইডিটো হ'ল airduck@gmail.com অৰ্থাৎ airdaak@gmail.com প্ৰতি দেওবাৰে সন্ধিয়া 6:15 সুষমা বসুন্ধৰাৰ পুনৰ প্ৰচাৰ নিশ্চয় শুনি আছে বাৰু তেনেহলে আজিলৈ বিদায় লৈছো অহা দেওবাৰে নতুন এটা খণ্ডলৈ পুনৰ লগ পাম পুৱা 8:30 বজাত নমস্কাৰ दुष्टतां यति प्रकृतिर्विकृतायते